কিমান সফল অসম আৰক্ষী কিমান সুৰক্ষিত জনতা ধুবুৰীত আৰক্ষীক বুঢ়া আঙুলি একাংশৰ সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দুষ্ট চক্ৰৰ ধুবুৰীত আৰক্ষী গিজগিজাই থকা সত্ত্বেও মদ জোৱা আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিলে সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে দুষ্ট চক্ৰই যোৱা 30 মেত হালাকুৰা আৰক্ষী চকীৰ সমীপত অৱস্থিত ৰাজহুৱা টেক্সি ষ্টেণ্ডত দিন দুপৰতে জোৱা খেলি থকাৰ বাতৰি এনি ভাৰত 24ত তথ্য সহকাৰে সম্প্ৰচাৰ হৈছিল যাৰ ফলত অজ্ঞাত ব্যক্তিৰ দ্বাৰা এনি ভাৰত 24ৰ জ্যেষ্ঠ সাংবাদিক নুৰুল আমিনক গোলকগঞ্জ থানাৰ অন্তৰ্গত দীঘলতাৰী গাঁৱৰ নাজমুল হকৰ পুত্ৰ মোহৰ আলীয়ে 9387045986 নম্বৰৰ পৰা ফোনযোগে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে উল্লেখ্য যে জ্যেষ্ঠ সাংবাদিক নুৰুল আমিন অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিক ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে এতিয়া নুৰুল আমিনে হয় আসলতে মই চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এজন সাংবাদিক তাৰ উপৰিও এনি ভাৰত 24ৰ জ্যেষ্ঠ সাংবাদিক হোৱাৰ উপৰিও ধুবুৰী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈ আছোঁ যোৱা আপোনাৰ 30 মেৰ দিনা হালাকুৰাত ৰাজহুৱা স্থানত মানে টেক্সি ষ্টেণ্ডত কিছুমান মানুহে আপোনাৰ জুৱা খেল খেলি আছিল সেইটো বাতৰি মই আমাৰ চেনেল এনি ভাৰত 24ত মই সম্প্ৰচাৰণ কৰিছিলোঁ সেইখিনিলৈকে ঠিকেই আছিল বাৰু তাৰপিছত কালি ৰাতি অনুমানিক আপোনাৰ 7:50 মান বজাত এটা আননোন নাম্বাৰ দি পেলাই মোলৈ ফোন আহে আৰু ফোনত অকথ্য ভাষাৰে গালিগাৰাজ প্ৰাণনাশৰ ভাবুকি সাংবাদিকতা কৰিব নোৱাৰিব বুলি তেনেকৈ বিভিন্ন ধৰণৰ এনেকৈ মোক অশনি সংকেত দি থাকে আৰু তো মই সেই কথাখিনি অলৰেডি মোৰ অফিচত জনালোঁ অফিচৰ ফালৰ পৰা তেওঁলোকে ক'লে যে ধুবুৰী সদৰ থানাত এটা FIR দিয়া ভাল হ'ব আৰু মোৰ এডভকেট তথা মোৰ আৰক্ষীৰ বিষয়াসকলৰ লগত মই কথাবিলাক আলোচনা কৰে তেখেতে এটা ছাজেশ্যন দিলে যে আপুনি যেটো সাংবাদিক আপোনাৰ লগত তেনেকৈ এটা দুৰ্ঘটনা ঘটি গৈছে অনাগত দিনত হয়তো কিবা হ'ব পাৰে আপুনি এটা এজাহাৰ দিয়াটো ভাল আপোনালোকে ভালকৈ জানে যে আজি অসমত সাংবাদিকতাৰ সুৰক্ষাৰ ক্ষেত্ৰত বহুত এটা সুৰংগা হৈ আছে তো মই সেইখিনি দিশ যেটো মোক অচিনাক্ত অজ্ঞাত ব্যক্তি এগৰাকীয়ে মোক নাম্বাৰটো আছে ধমকি দিলে তেওঁৰ নাম্বাৰটো আছিলে আপোনাৰ 9387045986 এইটো নাম্বাৰৰ পৰা তেওঁ মোক ফোন কৰিছিলে আৰু ট্ৰু কলাৰত তেওঁৰ নাম আহিছিলে চাম মোহৰ আলী বুলি তো মই নাজানো তেওঁ আচলতে কোন হয় কি নাই কি উদ্দেশ্যত কৰি পেলাই মোক তেনেকৈ দাবী ধমকি দিয়া হ'ল মই এতিয়া আইনৰ সহায় বিচাৰিছোঁ সেই হিচাপে মই আজি ধুবুৰী সদৰ থানাত এখন লিখিত এজাহাৰ মই দাখিল কৰিলোঁ এতিয়া পুলিচে নিশ্চয় বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু মোক তদন্ত কৰি পেলাই মোৰ যেটো সুৰক্ষা পুলিচে আৰক্ষীয়ে ব্যৱস্থা কৰিব আৰু ইয়াৰ লগতে মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম আৰক্ষী সঞ্চালক প্ৰধান আৰু ধুবুৰী আৰক্ষীৰ আৰক্ষীৰ সুপাৰিনটেণ্ডেণ্ট পুলিচ SP তেখেতলৈ মই অনুৰোধ জনালোঁ যে তেখেতসকলে এই চেগতে গোটেই বিষয়টো লৈ পেলাই এটা তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰে যেন ধুবুৰীৰ পৰা নুৰুল আমিনৰ ৰিপৰ্ট এনি ভাৰত 24